নমস্কাৰ, মোৰ নাম ৰেজাক আলী আহমেদ। মই আগন্তুক পঞ্চায়ত নিৰ্বাচনত বান্দিয়া পঞ্চায়তৰ পৰা কাউন্সিলৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। সেইসমূহ ৰাইজক মোৰ প্ৰতীক চিহ্ন নৌকাৰ ছবিত ভোট দি মোক জয়যুক্ত কৰিব বুলি মই অনুৰোধ জনালোঁ। ৰেজাক আলী আহমেদক কিয় ভোট দিব লাগে, কি ক'ব তুমি? হয়, মই প্ৰথমতে আপোনালোকৰ নিউজ চেনেলক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি চাওক, ৰেজাক আলী আহমেদ হিচাপে মোৰ চৰ চাপৰিত এটা সুকীয়া পৰিচয় আছে। আজি স্কুলীয়া লাইফৰ পৰা আৰম্ভ কৰি মই স্কুল ৰাজনীতি যিটো তাৰ লগতো জড়িত। 2003 চনত মই মঙলদৈ মহাবিদ্যালয়ৰ নিচিনা এটা বৃহত্তৰ শিক্ষা অনুষ্ঠানত মই খেল সম্পাদক হিচাপে নিৰ্বাচিত হৈছিলোঁ। আৰু পূব মঙলদৈ আছু যিটো জন্মদাতা, মই প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ। সেই হিচাপে মোৰ ৰাইজৰ সেৱা কৰা এটা বিপুল ৰাইজৰ সহযোগত ৰাইজৰ সেৱা কৰাৰ এটা মোৰ ইচ্ছা আছে। সেইকাৰণে মই এইবাৰ ৰাইজৰ প্ৰতিনিধি হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু মই আশা কৰোঁ ৰাইজে মোক বিপুল ভোটত জয়ী কৰাব। কাউন্সিলৰ জয়ী হ'লে প্ৰথম কি কাম হ'ব? এতিয়া চাওক, কাউন্সিলৰ জয়ী হোৱাৰ লগে লগে আমাৰ সমাজৰ বা আমাৰ এই পঞ্চায়তৰ এৰিয়াৰ ভিতৰত বিভিন্ন সমস্যাই আছে। আপোনালোকে আহোঁতে দেখা পাইছে নিজৰ ৰাস্তা ঘাটৰ কি অৱস্থা। বিগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিনিধিসকলে তেওঁলোকে যি দুৰ্নীতি কৰিলে, ৰাস্তা ঘাটৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই। আমাৰ যিবিলাক ৰাজহুৱা অনুষ্ঠান আছে, মন্দিৰ মছজিদ বা স্কুল, সেই ধৰণৰ অনুষ্ঠানবিলাকৰ উন্নতিৰ কাৰণে আৰু যিসকল দুখীয়া ৰাইজ আছে তেওঁলোকৰ যিখিনি প্ৰাপ্য আয়ুৱে ঘৰৰ পৰা আৰম্ভ কৰি বা বিভিন্ন চৰকাৰী আঁচনি তেওঁলোকৰ বঞ্চিত হয়, সেইসমূহৰ ওপৰত মই বেছি গুৰুত্ব দিম। এইকাৰণে ৰাইজৰ হৈ মই এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মই বান্দিয়াবাসী ৰাইজক এটাই অনুৰোধ কৰিম, আপোনালোক নিশ্চয় অৱগত যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কাউন্সিলৰ পদত 9জনকৈ প্ৰতিদ্বন্দ্বী আছে। ৰাইজক বিনম্ৰ অনুৰোধ এইটোৱে কৰিম যে আপোনালোকে যোগ্যতাৰ ভিত্তিত ভোটদান কৰিব আৰু আমাৰ যিটো ভোট, এই ভোটৰ মূল্য আমি টকাৰে নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। সেয়েহে সাধাৰণ ৰাইজক আমি কোনো টকা পইচাৰ লেনদেন নকৰাকৈ যাতে ভোটদানটো কৰে আৰু এজন উচিত আৰু আপোনাৰ যিসকল ব্যক্তিয়ে ইতিমধ্যে নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেওঁলোকৰ যি কাৰ্যভাৰ তেওঁলোকে অতিক্ৰম কৰিলে, যিহেতু যোৱা পঞ্চায়ত প্ৰতিনিধি বহুত আছিলে, তেওঁলোকে কি কৰিছে, এই পঞ্চায়তৰ লৈ তেওঁলোকৰ যি দুৰ্নীতি, সেই দুৰ্নীতিযুক্ত প্ৰাৰ্থীসকলক বঞ্চিত কৰি নতুন প্ৰাৰ্থী হিচাপে আমাক ভোটদান কৰিব বুলি মই ৰাইজৰ ওচৰত অনুৰোধ জনালোঁ। আৰু মোৰ প্ৰতীক চিহ্ন হৈছে নৌকাৰ ছবি। সেইসমূহ ৰাইজক নৌকাৰ ছবিত ভোট দিবলৈ মই অনুৰোধ জনাইছোঁ।